নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। বৰ্তমান মোবাইলৰ যুগ। আজিকালি মোবাইলতে সকলোবিলাক বস্তু চাব পাৰি। আজিকালি টিভিৰ বৰ বিশেষ প্ৰয়োজনীয়তা নাই। কিন্তু তাৰ পাছতো এতিয়াও কিন্তু টিভিৰ জনপ্ৰিয়তা কমা নাই। মোবাইলত যিকোনো এটা বস্তু চাই যিটো আমোদ লাগে সেইটো টিভিত চাই বেছি আমোদ লাগে। বা যিটো বস্তু টিভিত চাই আমোদ লাগে সেইটো কিন্তু থিয়েটাৰ হলত চাই আৰু বেছি আমোদ লাগে নহয় নে বাৰু? যিমানেই মোবাইলৰ ব্যৱহাৰ নহওক কিয়, যিমানেই আধুনিকতা নাহওক কিয়, পুৰণি বস্তুবোৰ যেন আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ, সেই বস্তুবিলাক আমি পৰিহাৰ কৰিব নোৱাৰো, সেই বস্তুবিলাক এৰিব নোৱাৰো। এতিয়া প্ৰত্যেক ঘৰ মানুহত মোবাইল ৩-৪টা থাকে। কিন্তু ৩-৪টা মোবাইল থকাৰ পাছতো দৰকাৰ হলে মানুহে টিভি নাচাওকেই কিয় প্ৰত্যেক দিনে প্ৰত্যেকটো সময়ত তাৰ পাছতো প্ৰত্যেকটো ৰুমতেই বা প্ৰত্যেকৰ ঘৰতেই টিভি থাকেই। কাৰণ যেতিয়া নেকি IPL খেলখন হয় মোবাইলত চাই সেই সোৱাদটো নালাগে যিটো সোৱাদ নেকি টিভিত আমি চাই সোৱাদ ল'ব পাৰো। প্ৰত্যেকে লগত বহি ঘৰৰ গোটেই খোপা একেলগত বহি খেলখন চাই যিটো ভাল লাগে সেইটো মোবাইলত অকলে চাই সেই সোৱাদটো নালাগে। গতিকে টিভিটো আমাৰ জীৱনত থাকিবই, আগতেও আছিলে আৰু ভৱিষ্যতলৈও থাকিব। কিন্তু 1 ফেব্ৰুৱাৰী 2025 চনৰ পৰা অৰ্থাৎ এই বছৰৰ 2025 চনৰ পৰা টিভিৰ ৰিচাৰ্জৰ দামটো বৃদ্ধি পাব বুলি জনাইছে। টিভিৰ দাম দিনক দিনে কমিছে, টিভিৰ ৰিচাৰ্জৰ দামটো এতিয়া বৃদ্ধি পাব বুলি জনাইছে। আজিৰ পৰা 3 বছৰমান পূৰ্বে টিভিৰ ৰিচাৰ্জ খুবেই সস্তা আছিল। আগতে এনেকুৱা হয় যে আপোনাক কিমানটা চেনেল লাগিব, বোলে মোক এইটো চেনেল লাগিব, তো এইটো ইমানখিনি চেনেলৰ কাৰণে আপুনি ইমানটো টকাৰ ৰিচাৰ্জ ভৰাব লাগিব। বোলে 100 টকা, 200 টকা, 300 টকা, 400 টকা এনেকুৱা ধৰণৰ ৰিচাৰ্জ আছিলে। বোলে আপুনি 100 টকা ভৰালে তো ইমান কেইটা চেনেলত আপুনি ইমান দিন লাভ কৰিব। আগতে আছিলে সেইটো সিস্টেম। কিন্তু আজিকালি সিস্টেমটো অকণমান সলনি কৰিলে। এতিয়া সিস্টেমটো হ'ল কি, আপোনাক যি কেইটা চেনেলৰ প্ৰয়োজন সেই চেনেল কেইটা আপোনালোকে ৰিচাৰ্জ কৰিলেই হ'ল। বোলে মোক এইটো চেনেল লাগে, তো টোটেল বোলে ইমান টকা হ'ল, তো মোক ইমানটো টকাৰে ৰিচাৰ্জ লাগিব। আপোনাৰ নিজৰ ফালৰ পৰা সেই চেনেল কেইটা এড কৰিব পৰা যায়। আপুনি এটা চেনেল এড কৰি দিব, তাৰ বিনিময়ত ইমানটো টকা বাঢ়ি গ'ল। বোলে এটা চেনেল আপুনি কমাই দিলে, তাৰ বিনিময়ত ইমানটো টকা কমি গ'ল। এতিয়া সেইটো সিস্টেম হৈ গ'ল। কিন্তু আগৰ সিস্টেমটোই ভাল আছিলে এতিয়াৰ তুলনাত, হয়নে নহয়? কাৰণ এতিয়া চেনেলৰ দামবিলাক যথেষ্ট বাঢ়ি গ'ল আৰু যাৰ ফলত নেকি কিছুমান চেনেলৰ দাম 24 টকা 25 টকা হয় পাৰ মন্থ। আগতে সেইবিলাক নাছিলে, আগতে বান্ডিলত কিনা হয়, গোটেই কেইটা টিভি চেনেল একেলগতে কিনা হয়। এতিয়া ৰিচাৰ্জৰ দামটোনো কিয় বঢ়াই দিব 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰু কিমান বাঢ়িব, আৰু আপোনালোকে টিভিৰ ৰিচাৰ্জটো কেনেকৈ কমত ব্যৱহাৰ কৰিব পাৰিব, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পানীৰ গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট, যদি খবৰটো জানি ভাল লাগে তেন্তে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। যোনে যোনে টিভি চাই সকলোৱে যাতে এই খবৰটো জানিব পাৰে। তো বন্ধু বান্ধৱীসকল, 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিহেতু টিভি ৰিচাৰ্জৰ দামটো বৃদ্ধি কৰিব বুলি অলৰেডি ঘোষণা কৰি দিছে, তেন্তে কিমাননো বৃদ্ধি পাব টিভি ৰিচাৰ্জৰ দাম? খবৰ লোৱা অনুসৰি প্ৰত্যেকটো টিভি চেনেলৰ দাম 10%লৈকে বৃদ্ধি পাব বুলি জনাইছে। 10%। আগতে যদি 100 টকা আছিলে এতিয়া 110 টকা হ'ব। মানে আগতে যদি 110 টকা আছিলে তেনেহ'লে এতিয়া 11 টকা হ'ব। মানে আপোনালোকে আগতে যদি 200 টকাত টিভি ৰিচাৰ্জটো ভৰাই চাই আছিলে, তেন্তে এতিয়া আপোনালোকে 220 টকা ভৰাব লাগিব। আৰু কিছু টিভি চেনেলেতো তাতকৈও বেছি দাম বৃদ্ধি কৰিব বুলি শুনা পাইছোঁ। যেনে এণ্টাৰটেইনমেণ্ট কেটেগৰীৰ কালাৰ, ছনী এইবিলাকে আৰু বৃদ্ধি কৰি দিব তেওঁলোকৰ টিভিৰ ৰিচাৰ্জসমূহৰ দাম, বা তেওঁলোকৰ চেনেলৰ দামটো আৰু বৃদ্ধি কৰি দিব। এতিয়া কিয় বৃদ্ধি কৰিব? এই সম্পৰ্কত কোৱা হৈছে যে বৰ্তমান সময়ত কণ্টেণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে যথেষ্ট পৰিমাণৰ টকা খৰচা হয়। আজিৰ পৰা 4-5 বছৰ পূৰ্বে, বা ধৰি লওক আজিৰ পৰা 10 বছৰৰ পূৰ্বে যেতিয়া নেকি এজন এক্টৰে এখন চিনেমা কৰিবলৈ যায়, তো এক্টৰজনক বৰ বিশেষ পইচা পেইড কৰিব নালাগে। কিন্তু আজিকালি আপোনালোকে চাব, সব বোলে 100 কোটি লৈছে চিনেমাখন কৰিবৰ কাৰণে, এইখন কৰিবৰ কাৰণে বোলে 50 কোটি লৈছে। সবেই মুঠৰ ওপৰত কোটিৰ ঘৰত কথা পাতে। একেবাৰে সৰুৰ পৰা ডাঙৰ এক্টৰলৈকে প্ৰত্যেককে কোটিৰ ঘৰতহে চাৰ্জ কৰে এখন চিনেমা কৰিবৰ কাৰণে।
ঠিক তেনেকৈ আমি যদি ক'বলৈ যাওঁ পুষ্পা 2 ফিল্মখনৰ কথা পুষ্পা 2 ফিল্মখন কৰিবৰ কাৰণে অল্লু অৰ্জুনে 300 কোটি টকা লৈছে 300 কোটি টকা লৈছে গতিকে তেওঁলোকৰ সিনেমা কষ্টিংটো বাঢ়ি গ'ল যদি 300 কোটি টকাৰ পৰিৱৰ্তে 50 কোটি টকা ললেহেঁতেন তেনেহলে সিনেমা কষ্টিংটো কমি গ'লহেঁতেন ডাইৰেক্টৰ বা প্ৰডিউচাৰৰ ঠিক তেনেকে টিভিত আমি যিবিলাক নেকি চাওঁ যে ধৰি লওক এন্টাৰটেইনমেন্ট যিবিলাক শ্ব' আছে তো সেই শ্ব' বিলাকত যিসকলে পাৰফৰ্ম কৰে তো তেওঁলোকৰ দামটো বৃদ্ধি পাই গৈছে লগে লগে নহয় নে বাৰু এতিয়া বেহাৰবাৰী আউটপোষ্টত মোহনে আজিৰ পৰা 5 বছৰ পূৰ্বে যিটো পইচা চাৰ্জ কৰিছিলে পাৰ এপিসোড প্ৰতি কিন্তু এতিয়া হয়তো মোহনে কামবেক কৰাৰ পাছত বেছিকৈ চাৰ্জ কৰিব মোহন আৰু কেকেৰ প্ৰয়োজনীয়তা আছে বেহাৰবাৰী আউটপোষ্টখনত তো বেহাৰবাৰী আউটপোষ্টত কেকে আৰু মোহনৰ অবিহনে নচলে গতিকে টিআৰপি কমি গৈছে তো তেওঁলোকক যেহেতু এতিয়া আনিব লগা হৈছে পুনৰবাৰ বেহাৰবাৰী আউটপোষ্টলৈ তো তেওঁলোকক বেছিকৈ পইচা পেড কৰিব লগা হৈছে নিশ্চয় প্ৰডিউচাৰে তো প্ৰডিউচাৰৰ যেহেতু পইচা বেছিকৈ খৰচা হৈছে তো তেওঁলোকে চাৰ্জ বেছিকৈ কৰিব তেওঁলোকেও তো পইচাটো কৰবাৰ পৰা নহয় কৰবাৰ পৰা উলিয়াব লাগিব তেওঁলোকে এডভাৰটাইজমেন্টৰ পৰা বেছিকৈ পইচা চাৰ্জ কৰিব লাগিব বা আজিকালি এমপ্লয়ি বিলাকৰ দৰমহা বৃদ্ধি পাইছে চেনেলত কাম কৰা যাৰ বিনিময়ত নেকি চেনেল বিলাকে ঢেৰ খৰচা কৰিব লগা হৈছে তেওঁলোকৰ ডোমেইন আছে হোষ্টিং আছে তেওঁলোকৰ সাৰ্ভাৰ আছে তেওঁলোকৰ এমপ্লয়ি আছে সব বিলাক মানে খৰচা একলগ কৰিব লগা হয় আৰু যাৰ বিনিময়ত নেকি তেওঁলোকৰ খৰচাবিলাক বৃদ্ধি পাই গৈছে আৰু সেই কাৰণে বেছিকৈ চাৰ্জ কৰিব লগা হৈছে আৰু আপোনালোকৰ পৰাইতো পইচাটো বসুল কৰিব নহলে কাৰ পৰা বসুল কৰিব বা সেই কোম্পানী সমূহে বা সেই চেনেল সমূহে তো সেই কাৰণে 10% লৈকে দাম বৃদ্ধি পাব আৰু বৃদ্ধি কৰাৰ কাৰণটো হৈছে এইটো এটা একমাত্ৰ কাৰণ কন্টেন্ট ক্ৰিয়েট কৰিবৰ কাৰণে এতিয়া বহুত টকাৰ প্ৰয়োজন হয় এতিয়া আপোনালোকে টিভিৰ পৰিৱৰ্তে অল্টাৰনেটিভ কি ব্যৱহাৰ কৰিব পাৰে য'ত আপোনালোকে টিভিৰ সোৱাদ লাভ কৰিব পাৰে আৰু কম খৰচত আপোনালোকৰ গোটেই মাহটো চলি যাব পাৰে আপোনালোকে কি কৰিব পাৰে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ব্ৰডবেণ্ড আছে যেনে ধৰি লওক আপোনাৰ ৰিসেন্টলি বিএসএনএল ঘোষণা কৰিছে তেওঁলোকৰ যি নেকি ব্ৰডবেণ্ড আছে বিএসএনএলৰ তো সেই বিএসএনএলৰ ব্ৰডবেণ্ডত কি কৰিব তেওঁলোকে এতিয়াৰে পৰা ফ্ৰী টিভি সেটঅপ বক্স দিয়াৰ কথা উল্লেখ কৰিছে ঠিক তেনেকে আপোনালোকে জিও ফাইবাৰৰ কথা যদি ক'বলৈ যায় জিও ফাইবাৰ যদি আপোনালোকে লয় জিও ফাইবাৰেও কি কৰে ইন্টাৰনেটৰ লগে লগে আপোনালোকক একোটা টিভি সেটঅপ বক্স প্ৰদান কৰে এতিয়া আপোনালোকে যেতিয়া নেকি যিকোনো এটা ধৰি লওক ব্ৰডবেণ্ড কানেকচন ল'ব জিও ফাইবাৰে হৈ গ'ল বা বিএসএনএলৰ তেওঁলোকৰ ব্ৰডবেণ্ড কানেকচনে হৈ গ'ল তো এতিয়ালৈকে বাৰু বিএসএনএলৰ ব্ৰডবেণ্ডত সেটঅপ বক্স দিয়া নাই কিন্তু খুব সোনকালে সেটঅপ বক্স দিয়াটো কৰি পেলাব এতিয়া আমি জিওৰ কথাকে পাতো জিওয়ে যেহেতু এতিয়া ফ্ৰীকৈ এটা সেটঅপ বক্স দিয়ে এটা তেওঁলোকৰ এয়াৰ ফাইবাৰ কানেকচনত জিও ফাইবাৰৰ কানেকচনত এতিয়া আপোনালোকে সেইবিলাকত কি কৰিব পাৰে মন্থলি 600-700 টকা ৰিচাৰ্জ কৰিলে আপোনালোকৰ ঘৰৰ যিমান কেইটা মোবাইল ফোন আছে প্ৰত্যেকটোৱে আপোনালোকে কি কৰিব পাৰে ৰিচাৰ্জ ফ্ৰীকৈ টিভি চাব পাৰে ফ্ৰীকৈ ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰে গোটেই কেইটা মোবাইলত গোটেই মাহটো একদম আনলিমিটেড 1000 জিবি দিয়ে আপোনালোকে আদায় কৰিব নোৱাৰে মই ক'লো নহয় আপোনালোকে 700 টকাত আদায় কৰিব নোৱাৰে এটা ঘৰত যিমান কেইটা মোবাইল থাকে গোটেই কেইটাত আপোনালোকে ফ্ৰী ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰে তাৰ লগে লগে আপোনালোকে দুটাকৈ টিভি ব্যৱহাৰ কৰিব পাৰে এটা এয়াৰ ফাইবাৰত এতিয়া আপোনাৰ ঘৰত যদি দুটা টিভি থাকে তেনেহলে এটা টিভিত আপোনালোকে যদি অতি কমও 300 টকাকৈ ৰিচাৰ্জ কৰে দুটা টিভিত যদি আপোনালোকে ৰিচাৰ্জ কৰিব লগা হয় 600 টকা যায় তো আপোনালোকে এয়াৰ ফাইবাৰৰ লগত কানেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকে 1 টকাৰো ৰিচাৰ্জ কৰিব নালাগে প্ৰায় 800টা টিভি চেনেল আপোনালোকক ফ্ৰীকৈ প্ৰদান কৰে জিও ফাইবাৰৰ তৰফৰ পৰা আমি যিমানখিনি নেকি পপুলাৰ চেনেল চাও নিউজ লাইভৰ পৰা ধৰি DY365 পৰা ধৰি ৰঙনি ৰং কালাৰ সনি মেক্স যিমানখিনি নেকি আপোনাৰ টিভি চেনেল আছে গোটেই মখাই আপোনালোকে একেবাৰে বিনামূলীয়াকৈ লাভ কৰে জিও ফাইবাৰৰ পৰা গতিকে জিও ফাইবাৰ ল'ব পাৰে আপোনালোকে বিনামূলীয়া টিভি চেনেল লাভ কৰিব হয় নহয় কিমান এটা সুন্দৰ মানে সিস্টেম কৰি দিছে তো আপোনালোকে লগতে বাকিবিলাক টিভি নেট পেকো ফ্ৰী কৰি লাভ কৰিলে তো ক'বলৈ গ'লে আলটিমেটলি আপোনালোকৰ মাহটোত যদি 2000 টকা খৰচা হৈ আছে আপোনালোকে 700 টকাত গোটেইখিনি মেইনটেইন কৰিব পাৰে গোটেই মাহটো গতিকে সেইটোটা আপোনালোকৰ কাৰণে ভাল অপচন হ'ব পাৰে বাৰু বাকিখিনি আপোনালোকে নিজেই জানে কি কৰিব লাগে কি কৰিব নালাগে সেইটো বিচাৰ্য বিষয়বস্তু আপোনালোকৰ নিজে বিবেচনা কৰি লৈ ল'ব জাস্ট মই আপোনালোকক জনালোহে তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোই আছিল খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয়